জয় জগন্নাথ। আমি পুৰী আৰু কলিকতা ভ্ৰমণৰ উদ্দেশ্যে আমাৰ বন্ধুবোৰ হেমন্ত কলিতা, জন্মিদা, জীৱন বৰুৱা, নয়নজ্যোতি হাজৰিকা, অৰ্ণৱ কলিতা আৰু মই মনোজ কুমাৰ চহৰীয়া যোৱা 18-10-2025 পৰা 23-10-2025 আমি ভ্ৰমণ কৰোঁ। ভ্ৰমণকালৰ মধুৰ স্মৃতি ৰখাৰ বাবে আমি এনেদৰে ফটোবোৰ ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া হেমন্ত কলিতা আৰু মই, বৰ ভাল লাগিছে। এয়া জন্মিদা আৰু মই মনোজ চহৰীয়া। এয়া জন্মিদা, মই আৰু জীৱন বৰুৱা, এয়া ভুৱনেশ্বৰত। এয়া জীৱন বৰুৱা আৰু মই, এয়া জন্মিদা আৰু মই, বৰ ভাল লাগিছিল একদম। এয়া ট্ৰেইনৰ শোৱাৰ সময়ত আমি বন্ধুবোৰ হেমন্ত কলিতা আৰু মই, এইটো মই ট্ৰেইনৰ ভিতৰতে চাগে। এয়া আমি হেমন্ত কলিতা, জন্মিদা আৰু মই, এয়া জীৱন বৰুৱা, হেমন্ত কলিতা আৰু মই আছোঁ। এয়া নয়নজ্যোতি হাজৰিকা, অৰ্ণৱ কলিতা আৰু মই। কিমান যে ভাল লাগিছে বুজাব নোৱাৰি ট্ৰেইনৰ ভিতৰত। জয় জগন্নাথ, 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 জয় জগন্নাথ। এয়া আমি থকা ঠাই বিষ্ণু ভৱনত। আমি জন্মিদা আৰু মই, হেমন্ত কলিতা, জন্মিদা আৰু মই বিষ্ণু ভৱনত জগন্নাথ ধামৰ ওচৰতে থকা আমি য'ত আছিলোঁ তাতে থকা ঠাইবোৰ ভাল। হেমন্ত কলিতাৰ লগত মই তাতে বিষ্ণু ভৱনতে, জীৱন বৰুৱা আৰু মই, জীৱন বৰুৱা আৰু মই খুব ভাল লগা এটা মুহূৰ্তত সাগৰৰ পাৰত হেমন্ত কিমান যে ভাল লাগিছে। সাগৰখন দেখা পোৱাৰ লগে লগে জীৱন, জন্মিদা, অৰ্ণৱ, আটাইকেইটাই আছে, নয়নজ্যোতি হাজৰিকা, হেমন্ত কলিতা। সাগৰৰ পাৰৰ যায়ে ভাল লাগে। সাগৰত কিমান যে আমি আনন্দ কৰিছোঁ, ভাল লাগিছে। বহুত দিনৰ হেঁপাহ আছিল আমি একেলগে যোৱাৰ। বাল্যবন্ধু হেমন্ত আৰু মই সাগৰত স্নান কৰিব গৈছোঁ। তাৰ পৰা আহি জগন্নাথত দৰ্শন কৰিছোঁ। এয়া জন্মিদা, হেমন্ত আৰু মই নামঘৰলৈ যোৱা অৱস্থাত। এয়া জন্মিদা আৰু হেমন্ত, কিমান ভাল লাগিছে বুজাব নোৱাৰি। এয়া শংকৰদেৱ নামঘৰ, উৰিষ্যাত শংকৰদেৱ নামঘৰ আছে, তাৰ সন্মুখত। এয়া জগন্নাথ ধামৰ পৰা ফটো লোৱা হৈছিল বাহিৰৰ পৰা, ভিতৰতো নিব নিদিয়ে। কিমান যে ভাল লাগিছিল। এই আমি বাহিৰৰ পৰিৱেশ, এইটো বাহিৰৰ পৰিৱেশ জগন্নাথ ধামৰ। সঁচাকৈ খুব ভাল লাগিছিল গৈ পেলাই। মানুহ আৰু মানুহ, কেৱল দৰ্শনাৰ্থী কিমান যে আছে সাগৰত, কিমান ভাল লগা দৃশ্য। এয়া মখুলশালী অৰ্ণৱ কলিতাও গৈছিল, সিও আছে। জগন্নাথ ধামৰ অপজিতে থকা বিষ্ণু ভৱনত আমি আছিলোঁ। এয়া আমি আকৌ দ্বিতীয় দিনৰ কাৰণে ভ্ৰমণৰ কাৰণে যাব ওলাই ফটো উঠিছোঁ। আমি বিভিন্ন ঠাই ভ্ৰমণ কৰিছিলোঁ। উৰিষ্যাত থকা, ভুৱনেশ্বৰত থকা উল্লেখযোগ্য ঠাইসমূহ আমি ভ্ৰমণ কৰিছিলোঁ। আমি কোণাৰ্কলৈ যোৱা সময়ত তোলা এইটো ফটো। এইটো কোণাৰ্কৰ থকা চক্ৰটো দেখুৱাইছে। তাৰপিছত এয়া কলিকতাত উঠা ফটো। এইটো নহয়, কোণাৰ্কতে উঠা এইটো ফটো। কোণাৰ্কৰ সংগ্ৰহালয়ত উঠা ফটো, ভাল লাগিছিল। এইটো কোণাৰ্কৰ মন্দিৰ, ইমান ভাল লাগিছিল। জীৱন বৰুৱা, বৰ ভাল লাগিছিলে। এইটো কোণাৰ্কৰ সন্মুখত মই ফটো উঠিছিলোঁ, বৰ ভাল লাগিছিল।
জীৱনৰ সৈতে। আচলতে এই 6 দিন আমাৰ খুব ভালে গৈছিল, দেহও ভাল আছিলে, কোনো কাৰো একো বেমাৰ আজাৰ হোৱা নাছিল। আমি তাত জিৰণি লৈছিলোঁ, জন্মিদা, মই আৰু হেমন্তই কোণাৰ্কতে। তাৰপিছত এইটো নন্দন কাননত সোমাইছিলোঁ। নন্দন কাননৰ আমি বাঘ দেখা পাইছিলোঁ, খুব ভাল লাগিছিল। নন্দন কাননৰ সন্মুখৰ দৃশ্য এইটো। নন্দন কাননত গৈ খুবেই ভাল লাগে, বিভিন্ন জীৱ জন্তু আমি দেখিবলৈ সক্ষম হৈছিলোঁ। জন্মিদাৰ সৈতে নন্দন কাননৰ ভিতৰত হেমন্ত কলিতা, মই, জন্মিদা, অৰ্ণৱ, জীৱন আৰু মই, এখেত পণ্ডিতজী, আমি তেখেতক আমাৰ অসমৰ স্বাভিমান গামোচাৰে আদৰণি জনাওঁ। তেখেতে আমাক পুৰীত থকা মেলাৰ সুবিধা কৰি দিছিল আৰু দৰ্শন কৰাৰ সুবিধা দিছিল। তেখেতলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া নয়নজ্যোতি হাজৰিকা পণ্ডিতজী আৰু মই। খুব ভাল আছিল। আৰু এটা আমাৰ গাঁৱৰ পৰা যোৱা মামনহঁতকো লগ পালোঁ, খুবেই ভাল লাগিল। তাত আমি বিষ্ণুৰ ধামতেই লগ পাইছিলোঁ। এয়া কলিকতালৈ অহাৰ পথত জীৱনৰ সৈতে, কলিকতালৈ অহাৰ সময়ত ট্ৰেইনত জীৱনৰ সৈতে এয়া কলিকতাৰ নামাৰ সময়ৰ দৃশ্য। তালিটো বোলা চেক কৰি লোৱা হৈছে। এয়া আমাৰ গোটেইকেইটাৰ ফটো শংকৰদেৱ নামঘৰৰ সন্মুখত, এইটো কলিকতাত উঠা ফটো, খুব ভাল লাগিছিল। কলিকতাত য'ত আমি অসম ভৱনত আছিলোঁ, অসম ভৱনৰ ভিতৰৰ ভাগৰ আমি থকা ঠাইখিনিৰ এটা জীৱনো আছে, খুব ভাল লাগিছিল। এয়া আমি নয়ন, অৰ্ণৱ, হেমন্ত, জন্মিদা, জীৱন বৰুৱা আৰু মই। এয়া মাক দেউতাকৰ অস্থি বিসৰ্জন দি মাক দেউতাকলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে হেমন্ত কলিতা আৰু জীৱন বৰুৱাই। আমি সহযোগ কৰিছিলোঁ। হুগলী নদীৰ পাৰত, হুগলী নদীত আমি চোৱাৰ সৌভাগ্য হৈছিল। আমি কলিকতা ভ্ৰমণৰ সময়ৰ গাড়ীৰ ভিতৰৰ দৃশ্য, আৰু গাড়ীৰ ভিতৰত গাড়ীখনৰ ড্ৰাইভাৰজন খুবেই আমাৰ ভাল লাগিছিল। তেওঁ আমাক যথেষ্ট আমোদ দিছিল। তেখেতে বৰ কষ্ট কৰি আমাক ঘূৰাইছিল। তেখেতৰ আমি সদায় মনত ৰাখিম। কলিকতাৰে এইবিলাক দৃশ্য। খুব ভাল লাগিছিল। এয়া জন্মিদা, হেমন্ত আৰু মই কলিকতাত। এইটো ছায়েন্স চিটিৰ সময়ত, ছায়েন্স চিটি এখন চাবলগীয়া কলিকতাৰ। ছায়েন্স চিটি এদিনমান চালে কিজানি সম্পূৰ্ণ হ'ব। এই হেঁপাহ নপলোৱা এটা কলিকতাৰ চাবলগীয়া ঠাইসমূহৰ ভিতৰত ছায়েন্স চিটিও অন্যতম। ছায়েন্স চিটিত গ'লে আহিবই মন নাযায়, খুব ভাল লাগে। ছায়েন্সৰ ন বস্তুবিলাক তাত আছে। আচলতে সৰুৰ পৰা একে ডাঙৰলৈকে চব বস্তু তাত চাব পাৰি, খুবেই ভাল লাগে। আৰু এনেদৰে আমাৰ কলিকতা আৰু পুৰী ভ্ৰমণ 18 অক্টোবৰৰ পৰা 23 অক্টোবৰত আমি ঘৰ পাইছিলোঁহি। এইজন ড্ৰাইভাৰজন, কলিকতাৰ বিশেষ ড্ৰাইভাৰজন আমাৰ ভাল লাগিছিল। তেখেতে আমাক চব চোৱাৰ ঠিক কৰি দিছিল, খুব ভাল মানুহ। ভিক্টোৰিয়া মেম'ৰিয়েলৰ সন্মুখত, ভিক্টোৰিয়া মেম'ৰিয়েলৰ দৃশ্যখিনি চাই খুব ভাল লাগিছিল। সকলো আপ্লুত হৈছিল। মই ভগৱানে চতুৰ্থবাৰৰ বাবে পুৰী দৰ্শন কৰালে আৰু আগলৈ যোৱাৰ বহুত হেঁপাহ আছে। হেমন্ত কলিতা আৰু মই, কিবা এটা ভাল লগা দৃশ্য। এয়া জন্মিদা আৰু মই, জন্মিদা, মই আৰু হেমন্ত। জন্মিদাৰ লগত ভাল লাগিছিল।
এয়া নয়ন আৰু মই, খুব ভাল ল'ৰা, শান্ত ল'ৰা। এও আমাৰ লগত গৈছিল। এওঁ অৰ্ণৱ, মোৰ খুলশালী, দুয়োগৰাকী অত্যন্ত শান্ত ল'ৰা, খুব ভাল, পঢ়া শুনাটো ভাল। এনেদৰে আমাৰ ভ্ৰমণ